RTI কৰ্মী নহয়, সাংবাদিকক মাৰা কৰ্মী দিলীপ নাথক এৰেষ্ট কৰিছে। প্ৰতিদিনৰ এই ভুলটো কিয় হৈ আছে মই নাজানো। প্ৰতিদিনে এইটো কথা বুজি পাব লাগে যে দিলীপ নাথে লগৰ সাংবাদিক এজনক পিটিছিলে। গতিকে সাংবাদিকক মাৰা অভিযোগত অভিযুক্ত দিলীপ নাথক এৰেষ্ট কৰিছে। RTI কৰ্মী নহয়, টাফ একশ্যন। মই ক'লো নহয়, তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বৰাই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব। RTI কৰ্মী নহয়, সাংবাদিকক মাৰা কৰ্মী দিলীপ নাথক এৰেষ্ট কৰিছে। প্ৰতিদিনৰ এই ভুলটো কিয় হৈ আছে মই নাজানো। প্ৰতিদিনে এইটো কথা বুজি পাব লাগে যে দিলীপ নাথে লগৰ সাংবাদিক এজনক পিটিছিলে। গতিকে সাংবাদিকক মাৰা অভিযোগত অভিযুক্ত দিলীপ নাথক এৰেষ্ট কৰিছে। RTI কৰ্মী নহয়, টাফ একশ্যন। মই ক'লো নহয়, তেওঁৰ অগাধ সম্পত্তি আছে বুলি ওলাইছে, বহুত কিবা কিবি আছে বুলি ওলাইছে। গতিকে পুলিচে তদন্ত কৰিব। তেওঁ নেপালত আছিলে, নেপালৰ পৰা আমি বুজাই বৰাই তেওঁক লৈ আহোঁ, লৈ আহি ইয়াতে আমি এৰেষ্ট কৰোঁ। তেওঁ নেপালত গৈ পলাই আছিলে, নেপালৰ পৰা লৈ আহোঁ। আৰু এইবিলাক RTI কৰ্মী নহয়, যোনে সাংবাদিক এজনক মাৰিব পাৰে, তেওঁ সাংবাদিক প্ৰহাৰ কৰা ব্যক্তি বুলি আমি ক'ব লাগিব। কাৰণ আমিতো এইবিলাক কাম বুজি নাপাওঁ। সাংবাদিকক যোনে প্ৰহাৰ কৰিব পাৰে, তেওঁ কিমান ডাঙৰ অভিযুক্ত হ'ব।